নমস্কাৰ সকলোকে LPNMISR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 4ৰ ইংৰাজী কিতাপখনত থকা লেসন নাম্বাৰ 2ৰ এই পাঠটোৰ ভিতৰত থকা যিখিনি প্ৰশ্ন দিয়া আছিল সেই প্ৰশ্নকেইটা আমি যোৱা ভিডিঅ'ত সমাধান কৰিছিলো। 4 নম্বৰলৈকে আমি প্ৰশ্নকেইটা সমাধান কৰিছিলো। আজি আমি বাকি থকা যিখিনি 5 নম্বৰৰ পৰা প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। সেইবাবে সোয়া 5ৰ এ নম্বৰৰ প্ৰশ্নটো কি দিয়া আছে? An inter-school kabaddi match is being played in Rupa's school today. Talk to each other about the different activities in the field as you see in the following picture. আজি ৰূপাহঁতৰ বিদ্যালয়ত আন্তঃ-স্কুল কাবাডী খেল এখন চলি আছে। তুমি দেখি পোৱা খেলৰ বিভিন্ন ক্ৰিয়াকলাপৰ বিষয়ে ইজনে সিজনৰ সৈতে কথা পাতা। অৰ্থাৎ ইয়াত থকা ছবিখনৰ বিষয়ে তোমালোকক ইজনৰ সৈতে সিজনক কথা পাতিব দিছে। ইয়াত সোয়া ৰেফাৰীয়ে হুইসেল বজাই আছে। ইয়াত এনাউন্সাৰজনে এনাউন্স কৰি আছে। ইয়াত দুইটা টিমে কাবাডী খেলখন খেলি আছে। ইয়াত কিছুমান ল'ৰা ছোৱালীয়ে হাঁহি আছে আৰু কিছুমানে চেয়াৰ কৰি আছে, অৰ্থাৎ আনন্দ ফূৰ্তি কৰি আছে। এতিয়া ইয়াৰ বিষয়ে তোমালোকে এইদৰে লিখিবা বা কবা যে আনসাৰ 1 নাম্বাৰ এন এনাউন্সাৰ ইজ দেয়াৰ টু এনাউন্স। ঘোষকজনে ঘোষণা কৰি আছে। নাম্বাৰ 2 two teams are playing the match. দুটা দলে খেলখন খেলি আছে। 3 নাম্বাৰ a referee is controlling the match. ৰেফাৰীজনে খেলখন নিয়ন্ত্ৰণ কৰি আছে। ইয়াৰ পাছত 4 নাম্বাৰ some spectators are, ইয়াত এইটো ভুল হৈ আছে, ইয়াত লাফিং হ'বগৈ। লাফিংটো লিখিবা LAUGHING লিখিবা লাফিং। some spectators are laughing while some are shouting. স্পেক্টেটৰ মানে হৈছে দৰ্শক। কিছুমান দৰ্শকে হাঁহিছে আৰু কিছুমানে চিঞৰিছে। ইয়াৰ পৰা চাইছে তোমালোকে 5ৰ এ নম্বৰৰ উত্তৰটো লিখিবা বা ক'বলৈ যত্ন কৰিবা। ইয়াৰ পাছত 5ৰ বি নম্বৰৰ প্ৰশ্ন some action words are given in the box below. তলৰ বাকচটোত কিছুমান ক্ৰিয়াপদ দিয়া আছে। Now এতিয়া use these words to frame sentence about the activities seen in the picture. এতিয়া আমি ইয়াত থকা শব্দকেইটা ব্যৱহাৰ কৰি ওপৰত যিখন ছবি দিয়া আছে এই ছবিখনৰ বিষয়ে আমি তলত থকা শব্দকেইটা ব্যৱহাৰ কৰি কিছুমান বাক্য লিখিব লাগিব। ইয়াৰ পাছত কি কৈছে চোৱা, write them down in the space provided below. ইয়াত থকা খালি জেগাখিনিত আমাক বাক্যখিনি লিখিব দিছে। one is done for you, এটা আমাক কৰি দিছে। the students are cheering the players. চোৱা এইখিনি মই আগতীয়াকৈ কৰি থৈছিলো, তোমালোকে এইদৰে লিখিবা। 2 নম্বৰ লাইনটোত লিখিবা যে some people are watching the match. কিছুমান মানুহে তাত থকা খেলখন উপভোগ কৰি আছে। 3 নম্বৰ an announcer is sitting on a chair. ঘোষকজনে চেয়াৰত বহি আছে। চোৱা ছবিখন চাই লোৱা। ইয়াত থকা ঘোষকজনে চকীখনত বহি আছে, মানে চেয়াৰত বহি আছে আৰু কিছুমান মানুহে কি কৰিছে খেলখন উপভোগ কৰি আছে। আৰু ইয়াত থকা ল'ৰা ছোৱালীবোৰ ৰেফাৰীজনৰ ওচৰতে ৰৈ আছে। ইয়াৰ পাছত লিখিবা 3 নম্বৰ an announcer is sitting on a chair. 4 নম্বৰ the students are standing beside the referee. ৰেফাৰীজনৰ কাষতে ল'ৰা ছোৱালীবোৰ ৰৈ আছে। 5 নম্বৰত লিখিবা a few students are laughing. কিছুমান ল'ৰা ছোৱালীয়ে হাঁহি আছে। ইয়াৰ পিছত লিখিবা the players are playing. ল'ৰা ছোৱালী অৰ্থাৎ খেলুৱৈসকলে খেলি আছে। 7 নম্বৰ the announcer is announcing. এনাউন্সাৰজনে কি কৰি আছে? এনাউন্স কৰি আছে। ইয়াৰ পৰা চাইছে তোমালোকে 5ৰ বি নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত এতিয়া 6 নম্বৰ প্ৰশ্ন লেটস ৰিড, পঢ়ো আহা। এ নম্বৰ ৰূপা was very excited about the কণী যুঁজ in the fair at নাহৰগুৰি village. নাহৰগুৰি গাঁৱৰ কণী যুঁজক লৈ ৰূপা বৰকৈ আনন্দিত আছিল। She wanted to share her memorable experience with her cousin Rashmi by writing a letter. তাই ভনীয়েকলৈ চিঠি লিখি তাৰ যি অভিজ্ঞতা আছে সেয়া জনাব খুজিছিল। Let's read how Rupa expressed herself through the letter. কেনেকৈ ৰূপাই চিঠিৰ জৰিয়তে নিজক প্ৰকাশ কৰিলে চাওঁ আহা। Date 15th April 2025. Place নাহৰগুৰি. Dear Rashmi, মৰমৰ ৰশ্মি, how are you? তুমি কেনেকুৱা আছা? I hope you are doing well. আশা কৰিছো তুমি ভালে আছা। Today আজি I want to share with you
some facts about an interesting traditional game that I recently enjoyed. আজি মই সদ্যহতে উপভোগ কৰা মজাৰ পৰম্পৰাগত খেল এখনৰ বিষয়ে জনাব খুজিছো। I visit Onumahi's place and we went to the village fair held there. মই অনুমাহিৰ তালৈ গৈছিলো আৰু তাত গাঁৱলীয়া মেলা চাবলৈ গৈছিলো। A game called as Koni Juice, an egg fighting game, was played in fair. In the game, two people tap eggs and try to break the egg of the opponent. তাত কণী যুঁজ নামৰ এটি খেল পতা হৈছিল। খেলখনত দুজন খেলুৱৈয়ে কণী টুকুৰিয়াই আৰু প্ৰতিদ্বন্দ্বিতা কৰি কণী ভাঙিবলৈ চেষ্টা কৰে। ব্ৰেক the player whose egg does not break is the winner. যাৰ কণী নাভাঙে তেওঁ খেলখনত জয়ী হয়। The game was really exciting. খেলখন সঁচাকৈ বৰ আনন্দপূৰ্ণ আছিল। I bet you too will enjoy the game. মই বাজি ধৰিব পাৰো যে তুমিও খেলখন উপভোগ কৰিবা। Do write to me about anything interesting that you would like to share. আনন্দপূৰ্ণ কিবা থাকিলে মোক জনাবা। Hope to meet you soon. আশা কৰো সোনকালে লগ পাম। Your friend, তোমাৰ বান্ধৱী ৰূপা। এতিয়া 6 নম্বৰৰ বি কি কৈছে চোৱা। Roshmi received Rupa's letter and was excited to know about her experience at the village fair. ৰশ্মিয়ে ইতিমধ্যে ৰূপাৰ চিঠিখন পাইছে আৰু তাই বহুত এক্সাইটেড হৈ আছে যে মেলাত কি হৈছে, গাঁৱৰ মেলাখনত কি হৈছিল। ৰশ্মি replied to Rupa's letter as shown below. এতিয়া ৰশ্মিয়ে ৰূপাৰ চিঠিৰ উত্তৰত আন এখন চিঠি লিখিছে। Some parts of the letters are missing. এই চিঠিখনত কেইটামান শব্দ মিছিং হৈ আছে। Now help Roshmi to complete the letter. এতিয়া আমি সেই চিঠিখন সম্পূৰ্ণ কৰিব লাগে। ইয়াত আমি লিখিম dear, ইয়াত তোমালোকে লিখিবা dear, 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 dear ৰূপা। ইয়াত লিখিম thank you ৰূপা, ইয়াত তোমালোকে লিখিবা thank you, THANK, thank YOU, thank you ৰূপা for your lovely letter. I felt so happy reading about the Koni Juice. It sounds fun. I would love to participate with you in the game. ইয়াত খালি ঠাইটোত লিখিবা in the game. In the game, I too, ইয়াত লিখিবা like to, LIKE, like to. I too like to share with you a traditional game that is played in my hometown. It is called Tekeli Bhonga. In this game, a person is blindfolded and has to break a clay pot tekeli with a stick. Everyone laughs and cheers as the players attempts to break the tekeli. It is very exciting to watch this match. We will play, PLAY, play. We will play when we meet. Your friend, YOUR, your friend, FRIEND, friend. Your friend Roshmi, তোমাৰ বন্ধু বা বান্ধৱী, তোমাৰ বান্ধৱী ৰশ্মি। ইয়াৰ পৰা চাইছে তোমালোকে খালি ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত 7 নম্বৰ, Rupa wants to invite her friend Ananya to her brother's birthday party. ৰূপাই তাইৰ ভায়েকৰ জন্মদিনৰ পাৰ্টিলৈ বান্ধৱী অনন্যাক মাতিব খুজিলে। Now help Rupa to write the invitation letter. এতিয়া ৰূপাক নিমন্ত্ৰণ পত্ৰখন লিখিবলৈ সহায় কৰা। Take help from the box to complete the invitation. এতিয়া ইয়াত থকা বাকচটোত কেইটামান শব্দ দিয়া আছে, সেই শব্দখিনিৰ সহায়ত আমি ইয়াত থকা যিখন নিমন্ত্ৰণী পত্ৰ আছে সেইখন আমি পূৰাব লাগে, অৰ্থাৎ খালি ঠাইখিনি আমি পূৰ কৰিম। ইয়াত আমি লিখিম যে অনন্যা লিখা আছে হয়নে, সেইবাবে আমি লিখিম ইয়াত dear অনন্যা লিখিম ইয়াত DEAR, dear অনন্যা, I am inviting you to my brother's, ইয়াত লিখিব birthday party, my brother's birthday, BIRTH, birthday party, PARTY, party at my house in মোৰ ঘৰখন ক'ত আছে, নাহৰগুৰি। ইয়াত লিখিবা নাহৰগুৰি, NAHAR, নাহৰগুৰি। ইয়াত লিখিবা on কেই তাৰিখে, 17 এপ্ৰিল। ইয়াত লিখিবা on 17 এপ্ৰিল, APRIL, এপ্ৰিল, on 17 এপ্ৰিল। The party will start at, পাৰ্টিটো কেইটাত ষ্টাৰ্ট হ'ব, 5টাত। ইয়াত লিখিম 5
p.m. There will be fun games, music and delicious food. Please join us in our celebration. I will be very happy to have you at the party. তুমি আহিলে মই বহুত আনন্দিত হ'ম। Your friend, তোমাৰ বান্ধৱী, ইয়াত লিখিবা। বান্ধৱীৰ নাম কি? ৰূপা বুলি লিখিবা। Your friend ৰূপা। RUPA ৰূপা। ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ খালী ঠাইখিনি পূৰ কৰিবা। ইয়াৰ পাছত 8ৰে লেটছ ৰিড এবাউট এ ফেষ্টিভেল অফ ফুড। খাদ্যৰ উৎসৱৰ বিষয়ে পঢ়ো আহা। মাঘ বিহু ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেট ইন আছাম ডিউৰিং উইণ্টাৰ। মাঘ বিহু অসমত শীতকালত পালন কৰা শস্য চপোৱা উৎসৱ। ইট মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট এজ ফাৰ্মাৰ্ছ ব্ৰিং হোম দ্য নিউ হাৰ্ভেষ্ট। খেতিয়কে শস্য চপাই ঘৰলৈ অনাৰ আনন্দ আৰু পৰিপূৰ্ণতাক ই চিহ্নিত কৰে। ইট ইজ অলছ' কল্ড ভোগালী বিহু। মাঘ বিহুৰ আন এটা নাম হৈছে ভোগালী বিহু। এজ দেয়াৰ ইজ এবাউণ্ডেঞ্চ অফ ফুড ইন এভৰি হাউচ হোল্ড। মাঘ বিহুৰ সময়ত প্ৰতিটো ঘৰতে খাদ্য সম্ভাৰে পৰিপূৰ্ণ হৈ থাকে। কমিউনিটি ফেষ্টিং ইজ ওৱান অফ দ্য মষ্ট এট্ৰেক্টিভ প্ৰেক্টিছ ডিউৰিং দিছ বিহু। ভোগালী বিহুৰ যি মুখ্য আকৰ্ষণ সেয়া হৈছেগৈ ৰাজহুৱা ভোজ। অৰ্থাৎ ভোগালী বিহুৰ সময়ত ৰাইজে একেলগে ৰাজহুৱা ভোজ ভাত খায়। এট্ৰেক্টিভ প্ৰেক্টিছ ডিউৰিং দিছ বিহু। পিপুল ফেষ্ট অন দ্য উৰুকা নাইট। ৰাইজে উৰুকাৰ নিশা ভোজ খায়। মেজিজ আৰ মেড উইথ বেম্বো, হে, ড্ৰাই লিভছ এটচেট্ৰা। বাঁহ, খেৰ, শুকান পাতেৰে মেজি বনোৱা হয়। হুইচ আৰ ছেট টু ফায়াৰ ইন দ্য মৰ্ণিং। আৰু ইয়াক ৰাতিপুৱা জ্বলাই দিয়া হয়। পিপুল চাণ্ট প্ৰেয়াৰ্ছ এণ্ড প্ৰেজেণ্ট ভেৰিয়াছ অফাৰিং চাচ এজ পিঠা, লাৰু, তিল এটচেট্ৰা টু দ্য ফায়াৰ গড বাই বাৰ্নিং মেজি। ৰাইজে প্ৰাৰ্থনা গায় আৰু পিঠা, লাৰু, তিল আদি মেজিৰ জুইত অগ্নি দেৱতাক অৰ্পণ কৰে। They express their gratitude for the good harvest and also pray for the same in the next year. শস্যৰ বাবে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে, অহা বছৰৰ শস্যৰ বাবে প্ৰাৰ্থনা জনায়। মাঘ বিহু ইজ এ ফেষ্টিভেল অফ ফুড। মাঘ বিহুক খাদ্যৰ উৎসৱ বুলি কোৱা হয়। পিপুল ফিষ্ট অন ডেলিচিয়াছ ফুড আইটেম চাচ এজ পিঠা, লাৰু, চিৰা, দৈ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ডেলিকেচিজ। মানুহে পিঠা, লাৰু, চিৰা, দৈ আৰু অন্যান্য পৰম্পৰাগত যি আমাৰ খাদ্য সম্ভাৰ আছে সেয়া গ্ৰহণ কৰে। দে এনজয় দিছ এবাউণ্ডেঞ্চ এণ্ড চেলিব্ৰেট টুগেদাৰনেছ থ্ৰু ফুড উইথ দিয়াৰ নেইবাৰ্ছ এণ্ড গেষ্ট। আমাৰ যি পৰম্পৰাগত খাদ্য আছে যেনে পিঠা, লাৰু, চিৰা, দৈ, এয়া ঘৰৰ যি মানুহ আছে বা আলহী মানুহ আছে বা ওচৰ চুবুৰীয়া মানুহ আছে সেয়া চবে মিলিজুলি একেলগে আমাৰ যি পৰম্পৰাগত খাদ্য আছে সেয়া চবে একেলগে আনন্দৰ সৈতে গ্ৰহণ কৰে মাঘ বিহুৰ সময়ত। মাঘ বিহু ইজ এ ফেষ্টিভেল ৰিপ্ৰেজেণ্টিং হেপিনেছ, ৱাৰ্মথ এণ্ড চেলিব্ৰেশ্যন। ফেমিলিজ এণ্ড ফ্ৰেণ্ডছ কাম টুগেদাৰ টু এনজয় ইচ আদাৰ্ছ কোম্পেনী। মাঘ বিহুৰ সময়ত আমি কি কৰোঁ? চবে একেলগে মিলিজুলি মাঘ বিহুৰ উৎসৱটো পালন কৰোঁ। A harmonious bond among the people prevails. It is an age-old custom. এয়া এক অতীতৰ পৰা চলি অহা আমাৰ পৰম্পৰা। We should treasure it amongst us to preserve our tradition and culture. আৰু আমাৰ যি এই পৰম্পৰা আছে, মাঘ বিহু পালন কৰাৰ যি পৰম্পৰা আছে সেয়া কিন্তু আমি সম্পূৰ্ণৰূপে নিজে ধৰি ৰাখিব লাগিব। সেয়া আমি সদায় পালন কৰিব লাগিব আৰু সেয়া আমি সদায় জীৱিত ৰাখিব লাগিব। মাঘ বিহুক সদায় আমি ভাল পাব লাগিব আৰু এই মাঘ বিহুক আমিয়ে কিন্তু ধৰি ৰাখিব লাগিব আৰু আমিয়ে কিন্তু ইয়াক পালন কৰিব লাগিব আৰু আমিয়ে কিন্তু মাঘ বিহুক জীয়াই ৰাখিব লাগিব। এইখিনি আছিলে এই ফেষ্টিভেল অফ ফুডৰ বিষয়ে। এইখিনি তোমালোকে অলপ ভালদৰে পঢ়িবা। ইয়াৰ পাছত 8ৰ বি, লেটছ লাৰ্ণ দ্য মিনিং অফ চাম নিউ ৱৰ্ডছ উই হেভ ফাউণ্ড ইন দ্য এবভ পেজেছ অন এ ফেষ্টিভেল অফ ফুড। যেতিয়া আমি খাদ্যৰ উৎসৱৰ বিষয়ে পঢ়িছিলোঁ তাত আমি কিছুমান শব্দ পাইছিলোঁ, সেই শব্দবোৰৰ এতিয়া আমি অৰ্থবোৰ জানিবলৈ চেষ্টা কৰোঁ আহা। চ' ইয়াত কি দিয়া আছে? 1 নম্বৰ এবাউণ্ডেঞ্চ। এবাউণ্ডেঞ্চ মানে প্ৰচুৰ। লাৰ্জ কোৱান্টিটি ডেট ইজ মোৰ দেন এনাফ, অৰ্থাৎ প্ৰচুৰ। তাৰপিছত আছে এট্ৰেক্টিভ। এট্ৰেক্টিভ মানে হৈছে আকৰ্ষণীয়।
Having qualities that make something interesting and worth having. Gratitude মানে হৈছে কৃতজ্ঞতা, the feeling of being grateful. 4 নম্বৰ preserve মানে হৈছে গৈ সংৰক্ষণ কৰা, to keep something alive or to keep something in its original state or in good condition. harmonious মানে হৈছে গৈ মিলিত বা একতা, friendly and peaceful relationship. এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত now rearrange the jumbled letters to make meaningful word one is done for you. এতিয়া ইয়াত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দখিনি উল্টা পুল্টাকৈ দিয়া আছে। এতিয়া আমি এই শব্দকেইটাক সজাই পেলাই যি আমাৰ অৰ্থপূৰ্ণ শব্দ আছে সেইটো আমাক বনাব দিছে। এটা আমাক কৰি দিয়া আছে। এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম? আমি ইয়াৰ পৰা লিখিব পাৰিম এট্ৰাক্টিভ লিখিব পাৰিম। আমি এট্ৰাক্টিভ প্ৰথমে লিখিম আমি এ তাৰপিছত ডবল টি লিখিম ডবল টি তাৰপিছত আহিব আৰ ডবল টি আৰ তাৰপিছত আহিব তাৰপিছত CTIVE এট্ৰাক্টিভ লিখিবা তোমালোকে। ইয়াৰ পৰা আমি কি লিখিব পাৰি? আমি এই গ্ৰেটিটিউড লিখিব পাৰি। ইয়াৰ পৰা লিখিবা তোমালোকে গ্ৰেটিটিউড GRATITUDE গ্ৰেটিটিউড। ইয়াৰ পৰা আমি প্ৰিজাৰ্ভ লিখিব পাৰোঁ। প্ৰিজাৰ্ভ প্ৰথমে লিখিবা তাৰপিছত আৰ PRESERVE প্ৰিজাৰ্ভ লিখিবা। ইয়াত এটো তোমালোকে সৰু পেলা দিবা। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি ধুনীয়াকে লিখিবা। ইয়াৰ পাছত 8ৰ C, now choose any two words from the above list and make meaningful sentence of your own. এতিয়া কৈছে ইয়াত থকা 4টা শব্দৰ পৰা যিকোনো দুটা শব্দ লৈ পেলাই বাক্য ৰচনা কৰিবলৈ। ইয়াত আছে এট্ৰাক্টিভ। আমি এট্ৰাক্টিভ শব্দটোৰে এটা বাক্য ৰচনা লিখিম যে her dress dress her dress is very attractive 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 her dress is very attractive তার পোশাকযোৰ বহুত আকৰ্ষণীয়। ইয়াৰ পাছত আমি লিখিম প্ৰিজাৰ্ভ। ইয়াত লিখিম we should preserve preserve মানে সংৰক্ষণ কৰা। we should preserve our culture culture and tradition tradition। আমি কি কৰিব লাগিব? আমাৰ যি সংস্কৃতি আছে আৰু যি পৰম্পৰা আছে সেয়া আমি সদায় সংৰক্ষণ কৰি ৰাখিব লাগিব। ইয়াৰ পৰা চাইছে তোমালোকে লাইন দুটা লিখিবা। ইয়াৰ পাছত 8ৰ D, choose the correct answer from the option to complete each sentence. 1 number dash marks a time of joy and fulfillment. কোনটো উৎসৱক এক আনন্দৰ উৎসৱ বুলি কোৱা হয়? A number মেজিছ, B মাঘ বিহু, C people, D food. Dash marks a time of joy and fulfillment. ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব B number মাঘ বিহু। মাঘ বিহু marks a time of joy and fulfillment. সেইবাবে তোমালোকে ইয়াত লিখিবা মাঘ বিহু MAGH মাঘ বিহু BISU বিহু। মাঘ বিহু marks a time of joy and fulfillment. ইয়াৰ পাছত 2 নম্বৰ in ভোগালী বিহু people chant prayers and present various offering to A number the fire god, B number the families, C number the neighbors, D number the guest. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৈ the fire god। অগ্নি দেৱতা কি কৰে? খাদ্যবোৰ অৰ্পণ কৰে। সেইবাবে ইয়াত লিখিবা the fire god ইয়াৰ পাছত 3 নম্বৰ মাঘ বিহু is a festival of A number farmer, B number friends, C number food, D number fire. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৈ food। মাঘ বিহু খাদ্যৰ উৎসৱ বুলি কোৱা হয়। ফেষ্টিভেল অফ ফুড FOOD ফুড। ইয়াত C নাম্বাৰটো শুদ্ধ, ইয়াত A নাম্বাৰটো শুদ্ধ আৰু ইয়াত B নাম্বাৰটো শুদ্ধ। ইয়াৰ পৰা চাইছে তোমালোকে খালি ঠাইখিনি পূৰ কৰিবা। ইয়াৰ পাছত 9 নম্বৰ talk to the elders in your family about a traditional song they sang during festival. পৰিয়ালৰ জ্যেষ্ঠজনৰ সৈতে তেওঁলোকে উৎসৱৰ সময়ত গোৱা পৰম্পৰাগত গীতৰ বিষয়ে কথা পাতা। Request them to sing one such traditional song and record a short audio clip 1 or 2 minutes of it.
তেওঁলোকক এনে এটা গীত গাবলৈ অনুৰোধ কৰা আৰু এটা ছুটি ভিডিঅ' বা অডিঅ' ক্লিপ 1 পৰা 2 মিনিটৰ বনোৱা। শ্বেয়াৰ ইট উইথ ইয়ৰ ক্লাছ, আৰু ক্লাছত সেয়া শ্বেয়াৰ কৰিবা। এইটো তোমালোকে তোমালোকৰ ফেমিলি মেম্বাৰৰ সৈতে কথা পাতি বা আলোচনা কৰি পেলাই সেইটো কেনেকুৱা ধৰণৰ গীতবোৰ পৰম্পৰাগত উৎসৱৰ সময়ত গোৱা হয় সেয়া তোমালোকে জানিবা আৰু জানি পেলাই ভিডিঅ' বা অডিঅ' বনাবলৈ চেষ্টা কৰিবা। এতিয়া 10ৰ এ নম্বৰৰ প্ৰশ্ন, হোৱাট ইজ ইয়ৰ ফেভৰেট ফেষ্টিভেল? তোমাৰ প্ৰিয় উৎসৱ কি? ড্ৰ এণ্ড কালাৰ ইট। ইয়াক অংকন কৰা আৰু ৰং বুলোৱা। এই ঘৰখনত তোমালোকে তোমালোকৰ প্ৰিয় উৎসৱৰ ছবি আঁকিবা আৰু ইয়াক ৰং কৰিবা। চোৱা, মই ইয়াত তোমালোকৰ বাবে 3খন ছবি কালেক্ট কৰিলো। তোমালোকৰ পছন্দ অনুযায়ী তোমালোকে যিকোনো এখন ছবি ওপৰত থকা ঘৰখনত, ইয়াত থকা ঘৰখনত তোমালোকে অংকন কৰি ল'বা। ইয়াত এখন বিহুৰ ছবি দিয়া আছে, তোমালোকে এইখন অংকন কৰিব পাৰা, নহ'লে তোমালোকে এই ছবিখন অংকন কৰিব পাৰা হেপী মাঘ বিহুৰ, নহ'লে তোমালোকে এই ছবিখনো অংকন কৰিব পাৰিবা হেপী মাঘ বিহুৰ। এই ছবিখনো অংকন কৰিব পাৰিবা। যিকোনো এখন ছবি তোমালোকে ওপৰত থকা খালী ঘৰখনত অংকন কৰি ল'বা। ইয়াত তোমালোকে অংকন কৰি ল'বা। ইয়াত দিয়া আছে ৰাইট এ ফিউ সেন্টেন্স এবাউট দ্য ফেষ্টিভেল। উৎসৱটোৰ বিষয়ে কেইটামান বাক্য লিখা। তোমালোকে এইদৰে লিখিবা, মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে এইদৰে লিখিবা। 1 নম্বৰ, বিহু ইজ দ্য ফেমাছ ফেষ্টিভেল অফ আছাম। 2 নম্বৰ, ইট ইজ সেলিব্রেটেড বাই আসামিজ পিপুল। 3 নম্বৰ, দেয়ার আর 3 টাইপস অফ বিহু। 4 নম্বৰ, পিপুল সিং বিহু songs and dance happily. 5 নম্বৰ, people wear new clothes during বিহু। 6 নম্বৰ, tasty foods like পিঠা and লাড়ু are made. 7 নম্বৰ, বিহু spread joy, love and unity among people. ইয়াৰ পৰা চাই তোমালোকে বাক্যখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 10ৰ বি নম্বৰৰ প্ৰশ্ন, think about a festival you celebrate with your family and friends. তুমি পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে পালন কৰা এটি উৎসৱৰ কথা ভাবা। Why do you think celebrating festival with families and friends make the occasion more joyful and special? তুমি কিয় ভাবা যে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে উৎসৱত মিলিত হলে বিষয়টো আনন্দ আৰু বিশেষ হৈ উঠে। Now discuss in group, দলত আলোচনা কৰা। Take turns to share your thoughts with each other. তোমাৰ চিন্তা আনক অৱগত কৰা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা বা এইদৰে ক'বলৈ চেষ্টা কৰিবা যে answer, celebrating festival with friends and family makes it joyful and special as the bond of love becomes stronger. বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে উৎসৱ পালনে ইয়াক আনন্দপূৰ্ণ কৰি তোলে যেহেতু ই ভালপোৱাৰ বান্ধোন অধিক শক্তিশালী কৰে। Meeting near and dear ones who live away make everyone happy. The food becomes more delicious when taken together with them. অৰ্থাৎ দূৰত বাস কৰা কাষৰ আৰু মৰমৰ মানুহ যেতিয়া ফেষ্টিভেলৰ সময়ত, উৎসৱৰ সময়ত আমাৰ লগত সংগ দিব তেতিয়া আমাৰ যি আনন্দ আছে সেয়া দ্বিগুণ হৈ যায়, হয়নে? সেই কথাটোকে ইয়াত কৈছে। ইয়াৰ পাছত লেটছ লাৰ্ণ সাম গ্ৰামাৰ, ব্যাকৰণ শিকোৱা আহা। 11 নম্বৰৰ এ, ৰিড দ্য সেন্টেন্স গিভেন বিলো, তলত দিয়া বাক্যখিনি পঢ়োৱা আহা। 1 নম্বৰ, পিপুল সেলিব্রেট মাঘ বিহু এভৰি উইন্টাৰ। প্ৰতি বছৰ শীতকালত ৰাইজে মাঘ বিহু পালন কৰে। 2 নম্বৰ, ৰূপা এণ্ড অনুমাহী মিট এভৰি ইয়াৰ ডিউৰিং বিহু। ৰূপা আৰু অনুমাহী প্ৰতি বছৰ বিহুৰ সময়ত লগ কৰে বা লগ পায়। 3 নম্বৰ, ৰূপা ব্ৰাছেছ হাৰ টিথ এভৰি মৰ্নিং। ৰূপাই প্ৰতিদিন ৰাতিপুৱা দাঁত মাজে। 4 নম্বৰ, অনুমাহী টেলছ ষ্টৰিজ টু ৰূপা এভৰি নাইট। অনুমাহীয়ে প্ৰতি নিশা ৰূপাক সাধু কয়। 5 নম্বৰ, উই প্লে গেম এট দ্য ফেয়াৰ এভৰি ইয়াৰ। আমি প্ৰতি বছৰ মেলাত খেলো। দিছ সেন্টেন্স আৰ হেবিচুৱেল একশ্যন। ওপৰত যে আমি যে বাক্যকেইটা যে পঢ়িলো, এই বাক্যকেইটা কোৱা হয় হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যন মানে হৈছে গৈ অভ্যাসগত কাম। এতিয়া অভ্যাসগত কাম মানে কি? অভ্যাসগত কাম মানে হৈছে গৈ যিবোৰ কাম আমি বাৰে বাৰে কৰি থাকো সেইবোৰক কোৱা হয় অভ্যাসগত কাম। এই হেবিচুৱেল একশ্যন ইজ এন একশ্যন that
happens repeatedly. We also use words such as every day, usually, always, often, sometimes, never, etc. to express a habitual action. যেতিয়া তোমালোকে দেখিবা কোনোবা এটা বাক্যত এভৰিডে, ইউজুৱেলি, অলৱেজ, অপেন, সামটাইমছ, নেভাৰ, এটসেট্ৰা এই শব্দকেইটা আছে, তেতিয়া তোমালোকে বুজিবা যে সেই বাক্যকেইটা হৈছে গৈ অভ্যাসগত বাক্য। টু এক্সপ্ৰেছ এ হেবিচুৱেল একশ্যন। 11 নম্বৰ বি, নাও লেটছ ৰিড দিছ চেণ্টেন্স। এতিয়া কৈছে যে তলত থকা বাক্যকেইটা পঢ়িবলৈ। 1 নম্বৰ, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। সূৰ্য পূবফালে উদয় হয়। 2 নম্বৰ, দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য ছান। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। 3 নম্বৰ, ফায়াৰ ইজ হট। কৈছে যে জুই গৰম। 4 নম্বৰ, চুগাৰ টেষ্ট চুইট। চেনীৰ যোনটো সোৱাদ আছে সেয়া হৈছে গৈ মিঠা। চেনীৰ সোৱাদ মিঠা। দিছ চেণ্টেন্স ষ্টেট ইউনিভাৰ্চেল ট্ৰুথ। ইয়াত যে আমি যে বাক্যকেইটা যে পঢ়িলো, এই বাক্যকেইটা হৈছে গৈ চিৰসত্য বাক্য। আমি জানো যে জুইটো কি গৰম হয়নে, এইটো এটা চিৰসত্য বাক্য। আৰু ৰাতিপুৱা বেলিটো পূবফালে ওলাই, সেইটো এটা কি চিৰসত্য বাক্য হয়নে। অৰ্থাৎ ওপৰত যে আমি যে বাক্যকেইটা পঢ়িলো, এইকেইটা হৈছে গৈ চিৰসত্য বাক্য। এই ইউনিভাৰ্চেল ট্ৰুথ ইজ সামথিং দেট ট্ৰু ফৰ এভৰি ওৱান এণ্ড কেন নট চেঞ্জ। চিৰসত্য বাক্যটো চবৰ বাবে চিৰসত্য, কাৰো বাবে কিন্তু এয়া চেঞ্জ হৈ নাযায়। লাইক এ ফেক্ট অফ লাইফ অৰ নেচাৰ। ইউনিভাৰ্চেল ট্ৰুথ ইজ অফেন ৰিটেন ইন দ্য চিম্পল প্ৰেজেণ্ট টেন্স। ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰসত্য বাক্যক চিম্পল প্ৰেজেণ্ট টেন্সত লিখা হয়, বিকজ দে ষ্টেট ফেক্টছ। 11 নম্বৰ চি, নাও ফাইণ্ড আউট ইফ দ্য following sentence state habitual action or universal truth and write them in the given column. 1 is done for you. এতিয়া চোৱা, ইয়াত কেইটামান বাক্য দিয়া আছে, সেই বাক্যকেইটা কোনটো ইউনিভাৰ্চেল ট্ৰুথ আৰু কোনটো হেবিচুৱেল একশ্যন সেইটো আমি ভাগ কৰিব লাগিব। ইউনিভাৰ্চেল ট্ৰুথ মানে হৈছে চিৰসত্য বাক্য। যোনকেইটা ইয়াত চিৰসত্য বাক্য সেইকেইটা আমি এইটো বাকচত লিখিম, আৰু যোনকেইটা অভ্যাসগত কাম সেইটো আমি ইয়াত লিখিম। 1 নম্বৰ, টাইম ৱেইটছ ফৰ ন' ওৱান। সময় কাৰো বাবে ৰৈ নাথাকে। এইটো এটা চিৰসত্য বাক্য, সেইবাবে ক'ত লিখিব ইয়াত, টাইম ৱেইটছ ফৰ ন' ওৱান। ইয়াৰ পাছত 2 নম্বৰ, চুগাৰ ইজ চুইট। চেনি যোনটো সোৱাদ সেইটো মিঠা, সেইটো চবৰ বাবে কি হ'বগৈ, মিঠাই হ'বগৈ হয়নে। সেইবাবে এইটো হ'বগৈ এটা চিৰসত্য বাক্য, সেইবাবে আমি ইয়াত লিখিম। 2 নম্বৰ ইয়াত লিখিবা যে চুগাৰ ইজ চুইট। চুগাৰ ইজ চুইট। ইয়াৰ পাছত 3 নম্বৰ, ৰূপা ড্ৰিংকছ মিল্ক এভৰি নাইট। প্ৰতিটো ৰাতি ৰূপাই কি কৰে, গাখীৰ খায়। এইটো এটা অভ্যাসগত কাম ৰূপাৰ হয়নে, সেইবাবে আমি ইয়াত লিখিম। ইয়াত লিখিবা তোমালোকে ৰূপা ড্ৰিংকছ DRINKS ড্ৰিংকছ মিল্ক MILK মিল্ক এভৰি নাইট EVERY এভৰি নাইট NIGHT নাইট। ইয়াৰ পাছত 4 নম্বৰ, দ্য ছানছেট ইন দ্য ৱেষ্ট। বেলি পশ্চিম ফালে মাৰ যায়। সেইটো এটা চিৰসত্য বাক্য হয়নে, সেইবাবে আমি ক'ত লিখিব লাগিব, ইয়াত লিখিব লাগিব। ইয়াত লিখিবা যে দ্য ছান sets in the west WEST west. ইয়াৰ পাছত 5 নম্বৰ, পিপল ফেষ্ট অন দ্য উৰুকা নাইট এভৰি মাঘ বিহু। প্ৰতিটো মাঘ বিহুৰ সময়ত ৰাইজে উৰুকাৰ দিনাখন কি কৰে, ভোজ খায়। এইটো এটা কি আমাৰ অভ্যাসগত কাম হয়নে, সেইবাবে আমি ক'ত লিখিব লাগিব, ইয়াত লিখিব লাগিব। পিপল ইয়াত লিখিব ফিষ্ট FEAST ফিষ্ট on the উৰুকা URUKA উৰুকা নাইট এভৰি মাঘ বিহু EVERY এভৰি মাঘ MAGH মাঘ বিহু। ইয়াৰ পৰা চাই তোমালোকে কলম দুটা পূৰ কৰি ল'বা। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি প্ৰশ্ন 12 দি আছে, 12ৰ পৰা যিকেইটা প্ৰশ্ন দি আছে সেইকেইটা আমি আমাৰ যি নেক্সট ভিডিঅ' হ'বগৈ, সেই নেক্সট ভিডিঅ'ত আমি সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।